ফাইনেলি ৰিজাল্ট আহি গ'ল প্ৰিলিমছৰ নহয় আপুনি ইয়াতে স্কিপ কৰিব পাৰে 1400 মানুহ এটা সপ্তাহ মোৰ লাইফৰ ডিটেইল দি 20 জন ক্যান্ডিডেটৰ কাৰণে ভাবিছিলোঁ যে 20 জন ক্যান্ডিডেট সিলেক্ট কৰিম যাক পাৰ্সোনালি মই গাইড কৰিম সেই 20 জনত টপ কৰিছে ডক্টৰ অংকিতা ফুকন তেখেতে ইয়াত দুটা ফেজত টেষ্ট হৈছিলে এটা স্ক্ৰিনিঙত য'ত 125 পাইছে আউট অফ 200 আৰু 123 আৰু বাকি হিফালে আপোনাৰ এখন পেপাৰ আছিল 5টা কুৱেশ্যন মেইনছ টাইপত 5টা কুৱেশ্যন PYQ মেইনছৰ আৰু এখন এছেখনৰ মাৰ্কছ আছিল এজন কোৱাৰ্টাৰ এছে মানে তাত মাৰ্কছ আছিল 1/4 মাৰ্কছ 62.5 সেই টোটেল তেওঁ এই দুটাৰ ভিতৰত মানে তেওঁ 100 টোটেল গ্ৰেণ্ড টোটেল হৈছিল ৰিটেনত 112ৰ ভিতৰত এখেতে মাৰ্কছ পাইছিল 66 50% মাৰ্কছ স্ক'ৰ কৰি তেখেতে আপোনাৰ অংকিতা ফুকনে টপ কৰিছে হেনাসি ধৰে সেকেন্ড স্ক'ৰ পাইছে এনেকৈ মই আপোনাৰ কি কৰিছিলোঁ এই টেষ্টটো কণ্ডাক্ট কৰিছিলোঁ পুৰা এটা সপ্তাহ গোটেই যিমানখিনি মানুহে যি মাৰ্কছ পাইছে মই বাকি সকলৰো ইয়াৰ ব্ৰেকআপটো দি দিম কোনে কিমান মাৰ্কছ পাইছে আৰু যোনে যোনে এছেখন লিখিছিল মই ইভালুৱেট কৰি থৈছোঁ আপোনাক এছে আৰু আপোনাৰ ৰিটেন টেক্সট গিটা যোনে লিখিছিল তেওঁলোকক মই আপোনাৰ ৰিভালুৱেশ্যনটো দিম থ্যাংক ইউ অল ইমানখিনি মানুহে পাৰ্টিসিপেট কৰিব বুলি ভবা নাছিলোঁ এই কাৰণে মোৰ এটা সপ্তাহ বেছি লাগিলে যোৱা শনিবাৰে ৰিজাল্ট কৰা দিয়াৰ কথা 12টা বাজিলে ভিডিও মই এতিয়া ৰেকৰ্ড কৰি আছো নেক্সট এক সপ্তাহ মোৰ এডিশনালি তো এতিয়া কথা হ'ল গোটেইখিনি মানুহে আপোনাৰ লিখি টেষ্টটোত আপোনাৰ এতিয়া কি পাব কেনেকৈ থাকিব তাৰ গোটেই মডেলিটিটো মই শ্বেয়াৰ কৰিম মোৰ টিমৰ পৰা আপোনালোকক কল কৰিব আপোনালোকৰ যোনটো এইটো টেষ্ট এইটো যোনটো হ'ব এইটো আপোনাৰ মোৰ যোনটো পেইড মেন্টৰশ্বিপ মানুহগিটাই যি পায় আপোনালোকে সিমিলাৰ এই 20 জন মানুহে সেম সুবিধা পাব তো সেম সুবিধা পাব তেওঁলোকৰ এতিয়া কেনেকৈ হ'ল মই ক'লোৱে যে ইয়াত আপোনাৰ বহুতে এটা স্ক্ৰিনিং টেষ্টটো লৈ মোৰ দিয়াৰ পাছত বহুত মেছেজ আহিছে মই মেছেজবোৰ চোৱাই নাই কিন্তু বহুতে কৈছিলে স্যাৰ স্ক্ৰিনিং টেষ্টটো মই ইমান পাইছিলোঁ একচুৱেলি সব প্ৰিলিমছ টেষ্টটোত এনেকৈ আপুনি লিপ বৰ্ডত আমাৰ এপত যোনে টেষ্টবোৰ দিলে ডে 1 ডে 2 দুটাত হৈছিল ন টেষ্টটো এটা আপোনাৰ 6 জুলাইত হৈছিল এটা 9 জুলাইত হৈছিল এইটো 6 জুলাই টেষ্ট আৰু এইটো 9 জুলাই বহুত আছে দি দিবলৈ বহুত দীঘল হৈ যাব তথাপি মই দেখুৱাইছো যে হাইয়েষ্ট জব কেতে মনোজে পাইছিলে তেখেতে আকৌ মেইনছটো পাইছে 157 এতিয়া কথা হ'ল যেতিয়া আপুনি প্ৰিলিমছৰ টেষ্টটোত মই আদিছিলোঁ টাইম দিছিলোঁ আধা ঘণ্টা আৰু যেহেতু এপত আছিল কুৱেশ্যনখিনি মডাৰেট লেভেল আছিল এইবাৰৰ প্ৰিলিমছৰ নিচিনাই আৰু সময় দিছিলোঁ আধা ঘণ্টা 200 মাৰ্কছ তো মানুহে মানে সেই কাৰণেও দিছিলোঁ যদি কোনোবাই চাইও চাব পাৰে কিন্তু টাইম যোনে চাই তাৰ টাইম নাথাকিব তথাপিও যেনেকৈ নহওক প্ৰিলিমছটো মোৰ যেহেতু অনলাইন হৈছিল তো ট্ৰেক কৰাৰ কোনো উপায় নাই সেইকাৰণে প্ৰিলিমছটোক মই এজ এ স্ক্ৰিনিংহে ৰাখিছোঁ যে মিনিমাম ইমানটো মাৰ্কছ স্ক'ৰ কৰিছে নাই যদি ইমানটো কৰিব পাৰে কিমান ৰাখিছোঁ মই ক'ম তাৰ বাহিৰে মই কি কৰিছিলোঁ মেইনছ এটা টেষ্ট কণ্ডাক্ট কৰিছিলোঁ মেইনছ ট্ৰেনজেক্টৰ কুৱেশ্যনবোৰ আছিলে যেনেকৈ এইটো PIQত আহি যোৱা যে বিগ ফেক ৱেডিঙৰ ওপৰত আপোনাৰ কমেণ্ট কৰক যোনবোৰ ভেৰি অবজেক্টিভ কুৱেশ্যন তো সুইচাইড এমং ওমেনৰ মাজত বাঢ়িছে সেইটো লৈ আপোনাৰ মানে কমেণ্ট কি এক্সপ্লেইন ৰিজনটো কি অসম কি হৈছে মেল্টিং পইণ্ট কিহৰ মানে বেলেগ মাইগ্ৰেশ্যন বেলেগ টাইমত এইটো অল আৰু PIQ তাৰপিছত ব্ৰহ্মপুত্ৰৰ ইৰোজনৰ ছ'চিয়েল ইকনমিক ইম্পেক্ট গোটেইকেইটাই অলপ এছে টাইপ আছিল এখন এছে দিছিলোঁ কিন্তু এইটো 125 মাৰ্কছ নহয় মই বেছ মাৰ্কছটো লৈছোঁ 62.5 মানে 1/4 কৰি লৈছোঁ ডিভাইডেড বাই 4 টোটেল মাৰ্কছৰ ডিভাইডেড বাই 4 কৰি পেলাই লৈছোঁ দ্য ফিউচাৰ অফ আছামিজ লেংগুৱেজ এইকেইটাৰ লৈ পেলাই মই আপোনাৰ কি কৰিলোঁ গোটেই টেষ্টটো কণ্ডাক্ট কৰিলোঁ টেষ্টটো কণ্ডাক্ট কৰি পেলাই মই এতিয়া ইয়াত কথা হ'ল কি কাৰণে কণ্ডাক্ট কৰিলোঁ যোনটো মোৰ মানে পাৰ্চনেলাইজ যোনটো মেন্টৰশ্বিপ তাত কি থাকিব তাত ভিডিঅ' থাকিব ভিডিঅ' লেকচাৰ্ছ উইকলি ডেইলি আপোনাৰ এনচাৰ্ছ আপোনাৰ ধৰক এটা দিয়া ধৰক ধৰি লওক মই এইটোটা বুজাইছোঁ এইটো ইয়াৰ এটা পাৰ্ট কেনেকুৱা ধৰি লওক এতিয়া মই এথিক্সৰ চেপ্টাৰটো উইকত আমি এথিক্স আৰু অসম GS5 এই দুটাক আমি ভাগ কৰি লৈছোঁ আপোনাৰ তো এথিক্স আৰু GS5 তেনেকৈ আমাৰ প্ৰিলিমছৰো এটা ক্লাছ থাকিব যোনসকলক প্ৰিলিমছ নালাগে তেওঁলোকে এই মেইনছৰ দুটা ল'ব পাৰিব 3টা ডেইলি ক্লাছ থাকিব তো 3টা ক্লাছত কি হ'ব আপুনি অভাৰভিউ অফ এথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ ডে 1 লগতে আপোনাৰ এটা ধৰক 1.1 চিলেবাছৰ আমাৰ যোনটো GS পেপাৰ 1 খন যদি আপুনি চাই GS পেপাৰ 1 নহয় GS5 খন যদি চাওঁ ধৰক হিষ্টৰিকেল লেণ্ডমাৰ্ক আণ্ডাৰপিনিং এনেকুৱাকৈ ধৰণে চিলেবাছৰ টপিকবোৰ আছে মানে মেইনছৰ চিলেবাছটো তো মেইনছৰ চিলেবাছৰ আপুনি টপিকৰ দুটা পাৰ্ট সেই দুটা পাৰ্ট আছাম পাৰ্টৰ কভাৰ হ'ব এটা এথিক্সৰ কভাৰ হ'ব
আৰু সাইমালটেনিয়াছলি এটা আপোনাৰ প্ৰিলিমছ টাইপৰ কভাৰ হ'ব যোনসকল মানুহে প্ৰিলিমছ চেন্ট্ৰিক কৰিব খুজিছে তেওঁলোকৰ সেইটো যাতে হেল্প হয় তো সেইটো ইয়াৰ লগত 1 to 3 তিনটা ডেইলি ক্লাसेছ থাকিব ক্লাছেছটো ডেইলি থাকিব লগতে আপোনাৰ কি থাকিব দুটা কোৱেশ্চনছ যোনটো আপুনি কি কৰাব পাৰিব আপোনাক মই পাৰ্সোনালি ইভালুৱেট দিম 20 জন মানুহক যোনে আপুনি আনসাৰছটো আপুনি লিখিব পাৰিব এপত তাৰ কাৰণে আপোনাক ইভালুৱেশ্যন দিম ওভাৰ দ্য ফোন হওক বা আপুনি ভিজিট কৰিব পাৰিব মোৰ ইয়াত এনিৱেত মানে এটোত আপোনাৰ লগত মই এই এক বছৰৰ কাৰণে এই 20 জন মানুহক লগত চেপিম তেওঁলোকক মই চেপিম মানে কি আপুনি যদি নাই পঢ়া কেলে নাই পঢ়া আপুনি মোক আনসাৰেবল আৰু মই যদি দিব পৰা নাই মই কিয় দিব পৰা নাই হেতু মই আনসাৰেবল এটো আপোনাৰ কি হ'ব 1 to 1 তো লিমিটেড মানুহ হিচাপত মই লৈ লৈছো তাত মোৰ পেইডৰো আছে অলৰেডি পেইডৰ মানুহখিনিয়ে লৈ লৈছে পেইডৰখিনি কিন্তু এইখিনি যোনখিনি মানুহ মই দিব পৰা নাছিলো টেষ্টটো দিয়ালৈ তো এটা কথাটো হ'ল উইকটো এনেকৈ দিলে দেখিছেনে উইকত 4 দিন মই ভাগ কৰি দিম সিলেবাস মোৰ মই ভাগ কৰি দিম কি পঢ়িব মই হেতুক আপোনাৰ দি দিম আপুনি অলপ এলাইন কৰি ল'ব তাৰ কাৰণে মই ভিডিঅ'ছ প্ৰভাইড কৰিম যদিহে যোনকিজন মানুহ ইয়াত অলপ প্ৰ লেভেলত আছে তেওঁলোকে ভিডিঅ' নাচাই নিজৰ মতে কৰিলেও হ'ল খালি এছাইনমেন্টটো আপোনাৰ এটা ট্ৰেক থাকিব এতিয়া দিছেনে ইয়েলো গিটা বলে 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ল 25 তাৰিখে আপোনাৰ এটা হাফ লাইন টেষ্ট থাকিব আকৌ এগেইন তেনেকৈ আপোনাৰ এটা এথিক্সৰ টেষ্ট থাকিব আপোনাৰ 28 তাৰিখে হাফ লাইন 10টা 5টা আপোনাৰ কোৱেশ্চন দিম কি হয় কোৰ ওপৰত এই চাৰিটা আপুনি যি পঢ়িলে এই গিটাৰ ওপৰত তেনেকৈ আপুনি বাকি মই গোটেই এটা দুটা উইকৰ দেখাইছো গোটেই উইকটো মই তেনেকৈ গোটেই সিলেবাসটো কভাৰ হোৱাকে assume as if you are going to write means this means এনেকুৱাকে assume কৰক যে আপুনি এইটোৱে মেইন লিখিব গৈ আছে তো মই আপোনালোকৰ আনসাৰ সেন্সাৰবোৰ এই কাৰণে মই অলপ চাই লৈছো যোনখিনি মানুহে লিখিছে মই প্ৰিলিমছো দিব পাৰিলোহেঁতেন মই প্ৰিলিমছ এই কাৰণে নাই দিয়া কাৰণ এনেকুৱা নহয় নেক্সট লেভেলটোত মই আৰু চাম একদম ডে 0 নৰ পৰা কিন্তু এতিয়া মোৰ যেহেতু ইনফ্ৰাটো বহুত সৰু মোৰ ইমান বৰ টিপটপ এনেকুৱা মানে ডাঙৰ বিল্ডিং নাই বা টিপটপ মোৰ ডাঙৰ এটা টিম নাই বহুত বস্তু মই নিজেই কৰিব লগা হয় তো সেই কাৰণে কি কৰিছো মই এতিয়া ৰৈ লৈছো যে যোনকিজন মানুহ অলপ বেস এটা বনি আছে তেনেকুৱা মানুহ এটা মই এতিয়া ফাৰ্স্ট সিলেক্ট কৰিছো সেইকাৰণে মই স্ক্ৰিনিং টেষ্টটোক এজ এ প্ৰিলিমছৰ বুলি কৈছো যোনে মেইনছৰ আনসাৰ চাইহে মই আপোনাক দিছো সেইটো মই আপোনাক দেখুৱালোই এতিয়া কথা হ'ল তেনেকে মই গোটেই সিলেবাসটো 3 মাহত আমি এইখিনিত আমাৰ টাৰ্গেট কৰি শেষ কৰিম এইটো যোনটো এপত আমাৰ এই ডিটেইলটো আপোনালোকে যোন টেষ্টটো এপতে দিছে যোনসকলে দিছে এইটো দেখিছে তো এই যোনটো ফাউন্ডেশন কোৰ্স বুলি এটা আছে আৰু এটা মেন্টৰশ্বিপ কোৰ্সটো আছে এতিয়া মেন্টৰশ্বিপ কোৰ্সত মই এইসকলক আপোনাৰ দিম আৰু ইয়াত দিওঁতে মই যোনে ফৰ্মখন গুগল ফৰ্মখন ফিল আপ কৰিছিল তাত মই এইটো লিখিছিলো যে ইকোনমিক ক্ৰাইটেৰিয়া তো সেইকাৰণে 10 জন মই এটা মিলাই ল'বলৈ বিচাৰিছো ইয়াৰে 7 জন আপোনাৰ মানে তেওঁলোকৰ ইকোনমিক ক্ৰাইটেৰিয়াত নাই আৰু 7 জন আপোনাৰ কিন্তু 7 জন আপোনাৰ কি হৈছে বেসড অন ইকোনমিক তাৰে 3 জন মানুহ মই এনেকুৱা লৈছো যোনকিজন মানুহ মোৰ টিমৰ মানুহ এতিয়া মই এটা দিছো অদ্ভুত ধৰণে দেখিছেনে ৰিজাল্টটো হেৰিৰ নিচিনাকে মিলাইছো এপিসি নিচিনাকে এইটো ক্লিক ভিডিঅ'ৰ কাৰণে মানুহে চাব অলপ আৰু নিজৰ অলপ ক্ৰিয়েটিভিটি লাগ কৰিবলৈ মোৰ টিমটোৱে ল'ৰাকেইজনে মন কৰি থাকে বিশেষকৈ দিব্য আৰু প্ৰাঞ্জল ভাবে যে অলপ ক্ৰিয়েটিভ কৰোঁ দিব্য প্ৰাঞ্জলৰ এইটো ঠিক যি নহওক এতিয়া কথা হ'ল এই লাষ্টৰ কেইজন নাম দেখিছেনে এইকেইটা মোৰ একচুৱেলি টিমৰে মানুহ মোৰ এইকেইটা পোৱালি মোৰ ষ্টুডেণ্ট এহঁতক মই ক্লাছ 12ৰ পৰা পঢ়াই থকা মোৰ টিমটোৰ লগত এতিয়া মানে বহুত কষ্ট কৰে তো কষ্ট কৰাৰ কাৰণে তাহাঁতৰো মই টেষ্ট লৈছো প্ৰিলিমছ টেষ্টটোতে লৈ পেলাই কিন্তু তাহাঁতক মেইনছ টেষ্টটো তাহাঁতি কৈছে নাই ছাৰ এতিয়াৰ পৰাই দিয়ক আমি কৰিব লাগিব তো সেইকাৰণে লাষ্টৰ এই তিনিটা প্ৰিয়ংকা পাৰামিতা আৰু কল্পিতা তাহাঁতক কি কৰা হৈছে মেইনছ টেষ্টটোৰ পৰা তাহাঁতক লোৱা নাই তাহাঁতক মই প্ৰিলিমছ টেষ্ট বেছতে লৈছো সেইকাৰণে তাৰ এটা নাম দিছো AVSQ যে attempt as volunteer service কোটা এই লাষ্টৰ তিনিটা টিমটো এইকেইটা মোৰ ইনসাইডাৰ কোটা এইকেইটা নেপোটিজম যেটো আপোনাৰ ক্লাৰিটি দি লৈছো নেপোটিজম মানে তাহাঁতি তথাপি প্ৰিলিমছ টেষ্টটো দিব লগা হৈছে প্ৰিলিমছলৈ পঢ়িছে ঠিকঠাক অলপ খালি আপোনাৰ এপত টেষ্টটো দিছে আৰু অলপ জালিও কৰিছে যি নহওক কিন্তু মানে মেইনছ টেষ্টটো তাহাঁতক এক্সাম কৰা নাই বাকি সকলোৱে মেইনছ দিছে তো মেইনছ এখন এছে লিখিছে 5টা কোৱেশ্চন লিখিছে এই কোৱেশ্চনছ কিটা মই আপোনালোকক ইয়াত দেখুৱালো কেনেকৈ মেকানিজমটো লৈছো বহুতে এতিয়া মোক মেছেজ কৰিছে যে স্যাৰ ইভালুৱেট হ'ল নে নহ'ল নে সেইটো কাৰণে অলৰেডি আপোনাৰ ইভালুৱেট হ'ল নে তাৰ কাৰণে মই আপোনাৰ লিষ্টটো বনাই থৈছো মই লিষ্টটো দিম বাৰু আৰু ডিটেইলত দিম এতিয়া আপুনি সব যোনে এপিয়াৰো নাই কৰা মই এটো কাৰণেও দি থৈছো যেনেকৈ আপুনি লোটাছ গগৈ অংশুমান দাস আপোনাৰ শশাংক কাশ্যপ জ্যোতি বিকাশ বিন্দুমণি তামুলী তেওঁলোকে এপিয়াৰ কৰা নাই জাস্ট আপুনি প্ৰিলিমছটো এপিয়াৰ কৰিলে এইবোৰ ঠিকঠাক কাট অফ পাইছে 129 আপোনাৰ ধৰক 118 19 বহুত এনেকুৱা আছে প্ৰিলিমছ নাই কৰা অকল মেইনছ গিটাৰ কৈছে হেতুটো নাই কোৱা মই এটো বস্তু বহুত ট্ৰান্সপাৰেন্সি এটা মেইনটেইন কৰিছো যিমান দূৰলৈকে সম্ভৱ যেনেকৈ এটা লিয়েণ্ডাৰ বৰুৱাই 140 পাইছিল বহুত ভাল পাইছে সাহিনে আপোনাৰ ইয়াত আপোনাৰ কিন্তু 155 পাইছে কিন্তু ইয়াত 9 পাইছে মাত্ৰ আপোনাৰ ধৰক এইটা দেখিছে দুলেশ হাজৰিকা 87 পাইছে 12 আৰু মাজত এছে কৰা নাই তো এছে কৰা নাই কাৰণে তেওঁ স্কোৰটো পোৱা নাই তো ইয়াত মই
গোটেইখিনিয়ে কিমান ইভালুৱেশ্যনছ কেনেকৈ পাইছে তাৰ এটা মই মানে হেৰি দিছোঁ যেনেকৈ চিন্ময় শইকীয়াই আপোনাৰ ধৰক 62 প্ৰিলিমছত পাইছে তো 62 প্ৰিলিমছত পোৱাৰ কাৰণে তেওঁক মই স্ক্ৰিনিং টেষ্টত ফেইল বুলি ডিক্লেয়াৰ কৰিছোঁ বিকজ মই তাত ধৰি লৈছোঁ ফৰ ৰিজাৰ্ভ কেটেগৰী মানে মই তাত আপোনাৰ ST ABC OBC গোটেইখিনি ভৰাই লৈছোঁ এজ ৱেল এজ BPL2 যোন ইকনমিক ক্ৰাইটেৰিয়া বুলি য়েছ বুলি মোক তেওঁলোকে মানে মোৰ গুগল ফৰ্মটোত ফিল আপ কৰিছে তাৰ পৰা মোৰ ডাটাটো তেওঁলোকৰ আছে তো সেই ডাটাটো লৈ মই কৈছোঁ যে যদি 90 তেওঁলোকৰ কাৰণে আৰু একদম যোনটো মেৰিট কোটাত লৈছোঁ তেওঁলোকৰ কাৰণে 100 মানে যাতে আৰু ডিছক্ৰিমিনেশ্যনটো কম হয় ডিছক্ৰিমিনেশ্যন চবৰ লগত থাকিবই ডিছক্ৰিমিনেশ্যন নোহোৱাকৈ কৰিব নোৱাৰি নেচাৰেই নকৰে এতিয়া ধৰি লওক তেনেকৈ এই মানে বিপৰীত দেৱ তেওঁ কিন্তু বহুত ভাল মাৰ্কছেই পাইছিল 59 সেইটো হিচাপত টেকনিকেলি তেওঁ ৰেংক 6 আছিলে তেওঁ চিলেক্ট হ'ব লাগে কিন্তু তেওঁ চিলেক্ট এইকাৰণে নহয় বিকজ তেওঁ ইয়াত 74 পাইছে তো 74 পোৱাৰ কাৰণে মই ভাবিছোঁ যে স্ক্ৰিনিং টেষ্ট ইজ ইম্পৰ্টেণ্ট তেনেকৈ দেখিছেনে চিন্ময় শইকীয়া আৰু সিফালে বিপৰীত দেৱ এই দুজনক মই আপোনাক কি কৰিব নোৱাৰিলোঁ চিলেক্ট কৰিব নোৱাৰিলোঁ চৰি চিন্ময় চৰি দেৱ মানে চিলেক্ট কৰিব এইকাৰণে নাই পৰা বিকজ আপোনালোকৰ মেইনছৰ স্ক'ৰ বহুত ভাল আছিল মোৰ মন আছিল যে মেইনছত ভাল লিখিছে আপোনাৰ কাৰণ এছেখনত 36 লিখিছে মানে ভাল লিখিছে তেওঁলোকে আপোনাৰ আৰু এতিয়া কথা হ'ল এই যে এতিয়া ধৰি লওক সুস্মিতা স্বৰ্গীয়াৰী এজিউম কৰক তেওঁ প্ৰিলিমছত 90 পাইছে তেওঁ যদি 1 মাৰ্ক কম পালেহেঁতেন তেওঁ চিলেক্ট নহ'লহেঁতেন বিকজ কিয় তেওঁ ৰিজাৰ্ভ কেটেগৰী এটা আছে তো গতিকে তেওঁ 90 সেইটো কাৰণে কাট অফটো মই 90 ধৰিছোঁ সেইটো মই ওপৰতে দিলোঁৱেই ৰিজাৰ্ভৰ কাৰণে স্ক্ৰিনিং টেষ্টটো 90 কিন্তু এই ৰেংকটো সদায় মই মেইনছ বেছতে দিছোঁ মেইনছৰ এখন মিনি পেপাৰ মই মানে হেৰি কৰিবলৈ কৈছোঁ মিনিও নহয় এখন মাইক্ৰ' লেভেলৰ পেপাৰখন কাৰণ 5টা কুৱেশ্যনে আৰু টাইম দিছিলোঁ 2 ঘণ্টাতে চব প্ৰিলিমছ প্লাছ মেইনছ চব 5টা কুৱেশ্যন এখন এছে তো এছে এখন সেইখন মানে এখন কাৰণে হাফো পৰা নাই ফুল হাফ নহয় এখন কোৱাৰ্টাৰ এটা কোৱাৰ্টাৰ এছে লিখিছে মানে তো 1 কোৱাৰ্টাৰে এছে লিখিছে তো 1 কোৱাৰ্টাৰৰ এছে সেইকাৰণে মই মাৰ্কছটো 1 কোৱাৰ্টাৰ দিছোঁ নট আউট অফ 125 এইটো 125ত নহয় আপুনি এইটো কিহত ভাবি লওক 62.5 62ৰ ভিতৰত কিমান পাইছে মানে 62.5 আউট অফ 62 পইণ্ট আপুনি 40 পাইছে অংকিতাই সাপোজ টপ কৰিছে 40 পাইছে তো তেতিয়াহ'লে যদি আপুনি 200 পাতিলোহেঁতেন তেতিয়াহ'লে আপোনাৰ কিমান পালেহেঁতেন অংকিতাৰ এছে স্ক'ৰটো হ'লহেঁতেন 160 মেইনছত আপুনি সেইটো এজিউম কৰি ল'ব পাৰে লাইকৱাইজ তেনেকৈ ইয়াতো এতিয়া 50ৰ ভিতৰত 26 পাইছে মানে এপ্ৰক্সিমেটলি 51% এটা পাইছে ঠিকেই পায় মানুহে সিমানেই মাৰ্কছ পায় তাৰমানে হেৰিৰ ভিতৰত হ'লেতো 125 মানে পায় এইটো হায়েষ্ট আপুনি চব বস্তুটো সেইটো কিন্তু স্কেলিংটো মই ভালকৈ কৰিছোঁ আৰু ইয়াত মই কিছুমান মানুহ এনেকুৱাও হৈছে বহুত লিখিত কৰিছে মই চাই গম পাই গৈছোঁ জিপিটি চক বহুত মই ইউজ কৰোঁ এনেকুৱা হয় মানুহৰ বহুত কপি আছে মোৰ দোকান য'ত জিপিটি এনেকৈ ডটকেইটা যে দিয়ে ন জিপিটি এই ডটকেইটা মানুহে ইউজ কৰিছে এনিৱে মই সেইটো বস্তুত অলপ মানে সেইকাৰণেও মোৰ অলপ টাইম লাগি গ'ল সেইটোতো মই ডিফাৰেঞ্চিয়েট কৰিবলৈ বহুত দিগদাৰ হৈছে কাৰণ কোনোবাই 2 পেজ লিখিছে কোনোবাই 4 পেজ লিখিছে কিন্তু কোনোবাই 2 পেজটো ভালকৈ নিজৰ পৰা লিখিছে কোনোবাই 4 পেজটো জিপিটি মাৰি লিখি দিছে আৰু সেইটো ধৰিব পাৰি ন ফ্লাকচুৱেশ্যন আপোনাৰ কণ্টিনিউটি ব্ৰিং ডেছপাৰেটি এই শব্দবোৰ দিলেই গম পায় আৰু বহুত এনেকুৱা আছে যোনে জিপিটিটো প্ৰম্পটটো ধুনীয়াকৈ দিব খুজিছে আনচাৰ ষ্ট্ৰাকচাৰটো জানিছে তো সেই মানুহটোকো মই ল'ব লগা হৈছে তো গতিকে এক্সামটো টু ফেয়াৰ বুলি ক'ব নোৱাৰি এই মাৰ্কছটোৱে আপোনাৰ এক্সপেল স্ক'ৰটো যে আপোনাৰ ৰিপ্ৰেজেণ্ট কৰিব মই সেইটো বহুত গেৰাণ্টি দিব নোৱাৰোঁ ইণ্ডিভিজুৱেলি মই আপোনাক বুজাব পাৰিম যদি আপুনি মোক কয় যে নাই ছাৰ এইটো মই অনেষ্টলিয়ে লিখিছিলোঁ এনেকুৱাও হ'ব পাৰে কোনোবাই অনেষ্টলি লিখিছে মই তাত আপোনাৰ ধৰক মই আইডেণ্টিফাই কৰিব পৰা নাই কিন্তু মোৰতো তেনেকুৱা এটা মেচিন নাই যে মই এইটো এনেকৈ চাম তো আল্টিমেটলি কিন্তু মই ট্ৰাই কৰিছোঁ যাতে বস্তুটো অলপ ফেয়াৰ কৰিব পাৰোঁ মানুহখিনিৰ লগত এইটো মানে কাৰণ মোক বেষ্টৰ মানুহটো লাগে চিম্পল কথাটো এইটোৱেই ইয়াত এইটো নথিং ইজ ফ্ৰী ইটছ নট লাইক এ ফ্ৰী মই সেইকাৰণে ফ্ৰী বুলি প্ৰায় লিখাই নাই মোৰ টিমে লিখিছে মই মানে কৈছোঁ ইটছ নট ফ্ৰী পইচা নাই ইয়াত পইচা নাই লোৱা মানে ফ্ৰী নহয় মানে ইয়াত মই কি কৰিব খুজিছোঁ যাতে মানুহকেইজন অলপ মানে কি হয় কাৰণ মোৰ ইয়াত চেল্ফিছ মটিভ আছে ডেফিনেট মটিভ আছে মোৰ মটিভটো কি মোক ভাল মানুহ কেইটামান লাগে মানে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট মোক ফিট যোনকেইজন মানুহে পায় মোক তেনেকুৱা মানুহ কেইজনমান লাগে ফৰ দ্য বিগিনিং পিছত মই বিগিনাৰো ল'ব পাৰিম কাৰণ এতিয়া মোৰ ইমান শক্তি নাই যে মই আপোনাক একদম ডে জিৰ'ৰ মোৰ মানুহ এজন লাগে ডে জিৰ' মানুহ মোক লাগিব কিন্তু মই এতিয়া আপোনাৰ ধৰক অলপ যদি কোনোবা মানুহ অলৰেডি প্ৰিপেয়াৰ হৈ আছে মই সেই মানুহকেইজন কিয় নলওঁ কাৰণ সেই মানুহকেইজনে মোক ৰিজাল্ট দিব ৰেংকাৰ দুটা থাকে ইয়াত মই প্ৰগ্ৰাম মানে ফ'কাছ কৰিছোঁ দ্য টাৰ্গেট তেনেকৈ মই ক'লোঁ নহয় বিপ্লৱ ৰেংক 6 আছিল চিন্ময় ৰেংক 4 আছিল কিন্তু আপুনি যদি ফাইনেল লিষ্টটো চাই এই দুজনৰ নাম নাই ৱাই বিকজ আপুনি এই প্ৰিলিমছ টেষ্টটোত মই যোনটো কাট অফ ৰাখিছিলোঁ 90 আৰু 100 তেওঁলোকে মানে ক্লেৰিফাই কৰিব নোৱাৰিলে বহুতে 155 পায়ো পাইছে যেনেকৈ মনোজে আপোনাৰ পাইছে কিন্তু মনোজে প্ৰিলিমছত চবতকৈ হায়েষ্ট পাইছে কিন্তু মেইনছত সিমান ধৰণে পোৱা নাই তো গতিকে এইটোৱে আছিল মোৰ ডিটেইল গোটেই আজিৰ ভিডিঅ'টো ক'বলগীয়া বাকী কথা হ'ল বহুতে এইটো সুধি আছে যে মই কি কৰিম এটা ছাৰ মোৰ টেষ্টটোৰ লগত হেৰি হৈছে নেকি মোৰ এটা ডাঙৰ লিষ্ট আছে এইটো মস্ত লিষ্ট আপুনি এইটো গৈ টান থাকিলে দীঘল ওলাই গৈ দিব এইখন মানে বৰ প্ৰকাণ্ড লিষ্ট
কাৰণ আপোনাৰ বহুত মানুহে লিখিছিলতো মই আপোনাক দেখাই আছো ৰ'ব এইটো প্ৰকাণ্ড লিষ্ট এটা আছে তললৈকে did not appear মানে মই এইটো দীঘলকৈ টানি থাকিলে তললৈ গৈয়ে থাকিব আপোনাৰ এইটো মানে আপোনাৰ বহুত মানুহৰ আৰু মই হেৰিও কৰিব পৰা নাই মেইনছ প্ৰিলিমছ গতিকে এইটোৱে লিষ্টটো আছিলে কথা হ'ল বাকী ইটোৰ কাৰণে মোৰ টিমে আপোনালোকক কণ্টেক্ট কৰিব যোনসকলে আপোনাৰ নাই পোৱা আৰু এইসকলে যোনে মেইনছ টেষ্টটো লিখিছে প্ৰিলিমছটো দিয়কচোন প্ৰিলিমছত মই কৰিবলগীয়া একো নাই এতিয়া দীপজ্যোতিয়ে 81 পাইছে সিদ্ধাৰ্থ বৈদ্যই 142 পাইছে সেইটো ডাইৰেক্ট প্ৰিলিমছৰ টেষ্টটোত এপে নিজেই কৰে কিন্তু এই পাৰ্টটোহে মোৰ টাইম লাগিলে ধৰি লওক তেওঁ এতিয়া 18 পাইছে এছেখনত 25 পাইছে তেওঁ 30 পাইছে তেওঁ 33 পাইছে মানে আউট অফ 62.5 মানে গম পাইছেনে বস্তুটো এইখন কোৱাৰ্টাৰ এছে এখনৰ 4 ভাগৰ এভাগ মেইনছত আপোনাৰ কিমান থাকে 250 মাৰ্কৰ থাকে তাক যদি 4 এ ডিভাইড কৰি দিয়ে তেতিয়া কিমান পাম 62.5 সিমানটোৰ এছে হৈছে 5টা কোৱেশ্চন 10 মাৰ্কাৰ তো হেতু লৈয়ে মই গুটেটো ললো আৰু বাকি কোনে আপুনি কোনটো কোৱেশ্চনত ইমান কিমান পাইছে হেতুৰ মোৰ ওচৰত ব্ৰেকআপটো আছে ধৰি লওক এতিয়া এও 60 পাইছে এজিউম কৰো আমাৰ টপাৰ ডক্টৰ অংকিতা ফুকন তেখেতে আৰু অংকিতা ফুকন আৰু আপোনাৰ কিন্তু হেনা ধৰ দুইগৰাকীয়ে টেকনিক্যালি তেওঁলোকৰ ৰেংক 1 এ হয় কিন্তু মই চাইছো এপিএসসি এটা ক্ৰাইটেৰিয়া লয় যদি কাৰোবাত আপোনাৰ এছ2 হয় তেতিয়াও হেতু ক্ৰাইটেৰিয়া লয় মই সেই ক্ৰাইটেৰিয়াটোতে মানে অংকিতা ফুকনক আগত ৰাখিছো কাৰণ আপোনাৰ এটো চাই বলে যেতিয়া মাৰ্কস ইকুৱেল থাকে তেতিয়া এজে পায় হেতু নোপোৱাৰ ক্যান্ডিডেটজন আজি মোৰ চলে 4 দিন মানৰ আগত আহিছিল তেওঁ মাৰ্কস পাবলগীয়া মাৰ্কস পাইছিল একাউন্টছ অফিচাৰত কিন্তু আপোনাৰ তেওঁৰকে ওপৰৰ এজৰ মানুহজন এজ কম আছিল সেইকাৰণে নেপাল মানে একেটা মাৰ্কস পালে লাষ্টত এপিএসসিয়ে এজ ক্ৰাইটেৰিয়াটো কনসিডাৰ কৰে আৰু কেবাটাও থাকে বাৰু যি নহওক এটা ময়ো সিমিলাৰ ৰাখিবলৈ ট্ৰাই কৰিছো অকল চেহেৰাটোৱে নহয় বাকি কিটাও এইকাৰণে অংকিতা ফুকনৰ মই চালো তেখেতৰ এজটো অকমান তেখেততকে বাহি আছে হেনাশ্ৰীতকে তো সেইকাৰণে হেনাশ্ৰীতকে তেখেতৰ ৰেংকটো 66 বাকি অলমোস্ট সেম কিন্তু প্ৰিলিমছত হেনাশ্ৰীহে বেছি মাৰ্ক স্কোৰ কৰিছিল তো তেখেতৰ ৰেংক 1 তো ৰেংক বাদ দিয়ক এইটোত আপোনাৰ যোনকিজন মানুহ এই 20 জন মানুহ আপোনাৰ সিলেক্ট হ'ল আৰু ইয়াত মই এইটো আপোনাৰ গোটেই ক্ৰাইটেৰিয়া কমিউনিটি যোনটো কিটা হয় সেইকিটা মই কৰিবলৈ ট্ৰাই কৰিছো তো ইয়াত মই আমি সিলেবাসটো উইদিন ডিউৰেশন আমি ফিনিশ কৰিব ট্ৰাই কৰিম তাৰ কাৰণে এটা টেষ্টৰো শিডিউল আছে উইকেণ্ডত সদায় টেষ্ট থাকে যেনেকৈ দেখিছেনে এইটো মই একেবাৰে লাষ্ট উইকটো দেখি আছো উইক 11 তো উইক 1 ৰ পৰা উইক 11 নেক্সট তিনটা মাহ পুৰা দগৰি পঢ়িম তো যোনকেইজন মানুহে ইয়াত সিলেক্ট হৈছে তেওঁলোকক মই পাৰ্সোনালি আপোনালোকক এবাৰ মোৰ টিমে ইনিশিয়েট কৰিব মই পাৰ্সোনালি তাৰ পিছত আপোনালোকৰ লগত ইনিশিয়েট কৰিম আৰু যোনটো ইকোনমিক ক্ৰাইটেৰিয়াত কৈছিলো যদি আপুনি ইকোনমিক ক্ৰাইটেৰিয়াৰ কাৰণে কিন্তু আপোনাৰ ডকুমেন্টৰ দল এটো মোক লাগিব ডকুমেন্ট মানে যোনটো গভৰ্ণমেণ্টে কয় ধৰক চক মই নিবিচাৰো যে ইনে মানুহজনে কৈ ইকোনমিক বুলি কৈ পেলাই তেওঁ ইকোনমিক যদি নাই তেওঁ কিন্তু মই পিছৰ সেইকাৰণে এটা লিষ্ট বনাই থৈছো মই পিছৰটোৰ পৰা কিন্তু মই তেওঁলোকলৈ মই উঠাই দিম যদিহে মই দেখো যে ইয়াত কোনোবাই আপোনাৰ কোনোবা মানুহে ল'ব পৰা নাই ইকোনমিক তেওঁ একচুয়ালি ইনে কৈছে তাত মানে ইকোনমিক্যালি উইকাৰ সেকশন বুলি তো তেতিয়া ইকোনমিক্স মানে জেনেৰেলৰ কাৰণে কোৱা নাই এনিথিং মানে জাস্ট ইকোনমিক ক্ৰাইটেৰিয়া তো যদি হেতু ক্ৰাইটেৰিয়াত নহয় বিপিএল মই কৈছো গভৰ্ণমেণ্টৰ যোনটো নৰ্মছ তাতকে যদি নাথাকে তেতিয়া কিন্তু মই আপোনাৰ তলৰ পৰা বেলেগ মানুহ উঠাই দিম দিস ইজ অল এবাউট দা ভিডিও দিস ইজ দা টেষ্ট হয়তো বহুতৰ কাৰণে এটো লাগিব পাৰে যে এটো কি হৈছে কিন্তু মোৰ কাৰণে বহুত এক্সাইটমেন্ট কিয়নো এটো মই নিজে চেক কৰিছো পেপাৰ নিজে চেক কৰিছো পেপাৰ মানে নিজে সেট কৰিছো আৰু এটো কাৰণে এটা সপ্তাহ মই বহুত মানে কিবা কিবি বহুত মানে বেয়াই পাইছে প্ৰিলিমছৰ সময়ত মই বহুত মানুহক ৰেসপন্ড কৰিব নোৱাৰিলো যোনে হুদি আছিল যোন মোৰ প্ৰবেবল ক্যান্ডিডেট আছিল যোনে মোক পে কৰিলে বেকাৰ্স কিন্তু মই ভাবিলো যে কেতিয়াবা ৰেংকাৰ লওঁ এনিৱে এটো অকমান কিছুমান কাম কেতিয়াবা হুকৰ কাৰণে কৰি ভাল লাগে এটো কাৰো উপকাৰ নহয় মোৰ নিজৰ উপকাৰ ইয়াত এনিৱে তো কংগ্ৰেচুলেশ্যন টু অল বাকি সকলে যোনসকলে কৈ আছিল কমেন্টত যে এনেকুৱাকে আৰু এটা কন্ডাক্ট কৰিব লাগে উইল ডেফিনেটলি ডু ইন নিয়াৰ ফিউচাৰ আপোনালোকে বাকি ফলো কৰি থাকক ৰাইট এটেম্প্ট আৰু আমাৰ এপটো ডাউনলোড কৰিলেও বহুতখিনি বস্তু আপোনালোকে পাব see you soon